দিল্লীত অনুষ্ঠিত G20 সন্মিলনত বিভিন্ন ৰাষ্ট্ৰৰ মুৰব্বীসকলক আদৰিবৰ কাৰণে বিহুক যি ধৰণে অসমৰ আমাৰ অতি আদৰৰ বিহুক যি ধৰণে বিকৃত ৰূপত উপস্থাপন কৰা হ'ল এই কথাটো অত্যন্ত দুৰ্ভাগ্যজনক। অসম তৃণমূল কংগ্ৰেছে এই কথাটো আমি মানি ল'ব পৰা নাই। এক নম্বৰ, কাৰণ আপোনালোকে চাব বাৰে বাৰে বিহুক দিল্লীত অপমান কৰা হৈছে বিভিন্ন ধৰণে উপস্থাপনৰ জৰিয়তে। অকল এয়াই নহয়, 2022 চনৰ আগষ্ট মাহতো এনেকুৱাকৈ এগৰাকী ৰাষ্ট্ৰপতি এগৰাকী অন্য দেশৰ ৰাষ্ট্ৰপ্ৰধানক আদৰিবৰ কাৰণে বিহুক বিকৃত ৰূপত উপস্থাপন কৰা হৈছিল। তেতিয়া আমি প্ৰতিবাদ কৰিছিলোঁ। পুনৰবাৰ কালি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক আদৰিবৰ কাৰণে দিল্লীৰ বিমানবন্দৰত যি ধৰণে বিহুক উপস্থাপন কৰা হ'ল এইটো আমি লাজ পাইছোঁ, অতি দুৰ্ভাগ্যজনক বুলি আমি বিবেচনা কৰিছোঁ। কাৰণ যি সময়ত বিহুক ৰাষ্ট্ৰীয় দৰবাৰত বিশ্বৰ দৰবাৰত উপস্থাপন কৰিবৰ কাৰণে এইখন চৰকাৰৰ নেতৃত্বত গিনিজ বুকত নাম লিখাবৰ কাৰণে কাম কৰা হ'ল, আজি তেওঁলোকে চিঞৰ বাখৰ কৰিছে যে বিহুক আমি বিশ্বৰ দৰবাৰলৈকে লৈ যাম। সেইখন চৰকাৰৰ দিনত, সেই ডাবল ইঞ্জিন চৰকাৰৰ দিনত বিহুক পুনৰবাৰ অপমান কৰা হ'ল। আমি এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছোঁ। তেখেতে কালি সংবাদ মাধ্যমক কৈছে যে 2টা দিন এই বিষয়টো আলোচনা কৰিব নালাগে। কিন্তু কিয় কৰিব নালাগে? আমাৰ আবেগ বিহু, বিহু আমাৰ জাতীয় প্ৰতীক। বিহুক লৈ আমাৰ চিনাকি সমগ্ৰ ভাৰতবৰ্ষত, সমগ্ৰ বিশ্বত অসমীয়া মানুহৰ চিনাকি। সেই বিহুক যদি কোনোবাই বিকৃত ৰূপত উপস্থাপন কৰে আমি 2টা দিন কিয় মনে মনে থাকিব লাগে? কাৰণ আমি এইটো কোনোপথে মানি ল'ব নোৱাৰোঁ। কাৰণ আমি কৈছোঁ যে ডাবল ইঞ্জিন চৰকাৰ তেওঁলোকে বাৰম্বাৰ কয়। অসমৰ মুখ্যমন্ত্ৰীৰ লগত দিল্লী চৰকাৰৰ এইখিনি সময়ত কোনো যোগাযোগ হোৱা নাছিল নেকি? আমিতো কেইটামান দিন দেখিছোঁ তেখেতে সঘনে দিল্লী ভ্ৰমণ কৰি আছে। তাতে কৈছে ডাবল ইঞ্জিন চৰকাৰ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 14 এপ্ৰিলত বিহুক গিনিজ বুকত গিনিজ ৰেকৰ্ডত নাম আনিবৰ কাৰণে বিহুৰ প্ৰগ্ৰেম কৰা হ'ল গুৱাহাটীত। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। তাৰ পিছতো বিহুক কিয়, কি কাৰণত, কেনেকৈ, কাৰ দ্বাৰা এনেকৈ বিকৃত ৰূপত উপস্থাপন কৰা হৈছে এই কথাবোৰ বিচাৰ হ'ব লাগে, এই কথাবোৰৰ তদন্ত হ'ব লাগে। আৰু যদি কোনোবা মানুহ ইয়াত জড়িত হয়, যি মানুহ জড়িত হয় সেই মানুহক ইয়াত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমি ধিক্কাৰ দিছোঁ এই কথাবোৰ আমি মানি ল'ব কিন্তু পৰা নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ডিঙিত গামোচাখন দেখিলে আমাৰ জাতীয় আৱেগত আমি উঠলি উঠোঁ। আমাৰ বহুতে জাতীয় আৱেগ চেণ্টিমেণ্ট ফালি দিয়ে তেতিয়া যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ডিঙিত গামোচা। কিন্তু সেইখন চৰকাৰৰ দিনত বাৰম্বাৰ বিহুক অপমান কৰা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত। যোৱা 22 চনৰ আগষ্ট মাহত আৰু যোৱাকালি দিল্লীৰ G20 সন্মিলনৰ এই প্ৰগ্ৰেম ৰাষ্ট্ৰনেতাক আদৰিবৰ কাৰণে যি কাৰ্যসূচী কৰা হৈছিল। গতিকে আমি এই কথাবোৰ আমি তদন্ত হোৱাটো বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক দাবী জনাইছোঁ, আপোনাক অনুৰোধো জনাইছোঁ, বিহুক আপোনালোকৰ নেতৃত্বত, বিজেপিৰ নেতৃত্বত এনেকুৱাকৈ বিকৃত ৰূপত উপস্থাপন কৰিবলৈ আপোনালোকে অনুমতি নিদিব। কিয় আপোনালোকৰ লগত যোগাযোগ নাই? এই কথাবিলাক যে আমি আচৰিত হৈছোঁ আপোনালোকৰ যোগাযোগ নাই বুলি শুনি বা নাই বুলি আমাৰ সন্দেহ জন্মিছে। যদি আছে তেতিয়া আপোনালোকে এটা ভাল বিহু টিম কিয় পঠিয়াব নোৱাৰিলে? এই প্ৰশ্নবোৰ এতিয়া ৰাইজৰ মাজত উত্থাপন হৈছে। আমাৰ তৃণমূল কংগ্ৰেছৰো একেই দাবী।